Hello everyone, welcome to the eCubat Science channel. আজি আমি ডিসকাস কৰিব ওলাইছো ফিজিক্সৰ এটা ইম্পৰ্টেন্ট এমসিকিউ বিএসসি নাৰ্ছিং আৰু বিফাৰ্ম এক্সামিনেশনৰ কাৰণে যেটো আমাৰ অলৰেডি আহি আছে তো বেছি দিন নাই এক্সামৰ কাৰণে তো কোৱেশ্চনটো হৈছে আমাৰ কি Faraday's second law gives the relation between induced EMF and option A দিছে magnetic field strength, B দিছে time, C rate of change of magnetic flux and D দিছে resistance of the wire. তো আমাৰ Faraday's second law টো কি হয় the rate of change of magnetic flux directly proportional to কি হয় EMF হয় okay so EMF okay so ইয়াৰ আমাৰ নেগেটিভ সাইন এটা আহে for the law of conservation of energy okay তো আমাৰ ইয়াৰ পৰা কি পাই গলো যে যেটো আমাৰ induced EMF আছিলে induced EMF তো কাৰৰ ৰিলেচন তো কাৰ লগত থাকে আমাৰ এটো এই টাৰ্মটো লগত এটো আমি কি বুলি কও rate of change of magnetic flux okay so আমাৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব ইয়াৰে অপচন সি তো এই ধৰণৰ আমাৰ আৰু কোৱেশ্চন পাই থাকিব কাৰণে আমাৰ যেটো eCubat Science চেনেল আছে এটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব থ্যাংক ইউ